আজি এটা বৰ ধুনীয়া টপিকৰ ওপৰত আলোচনা কৰিম। টপিকটো হৈছে আৰ্টিফিচিয়েল ৰাইচ, মানে যোনটো আমি চাইনাৰ পৰা কৰোঁতে ডুপ্লিকেট ৰাইচ কেনেকৈ আহে, সেইটোৰ ওপৰত মই জাষ্ট আমাৰ অসমৰ ৰাইজৰ কাৰণে এটা এৱাৰনেছ কৰি দিব বিচাৰিছোঁ যে ডুপ্লিকেট ৰাইচটো আমাৰ কিমান ক্ষতিকাৰক, কেনেকৈ বনে ফেক্টৰীত, তাৰ ওপৰত মই এটা থুলমূল ৰিচাৰ্চ কৰি মই এইটো ওলাইছোঁ যাতে আমাৰ অসমৰ ৰাইজে এইটো বুজে যে আৰ্টিফিচিয়েল মানে ফেক ৰাইচ ধান মানে ফেক যোনটো চাউল বুলি কয়, এই চাউলটো যাতে চিনি কেনেকৈ পায়, কেনেকৈ বনে ফেক্টৰীত, এইটো এটা এৱাৰনেছৰ কাৰণে মই কেম্পিং কৰিছোঁ চান এগ্ৰো ইঞ্জিনিয়াৰ আছামৰ পৰা। আৰু মই কৈ আছোঁ সদায় আমি গুৰুত্বপূৰ্ণ ভিডিঅ' সদায় দি থাকিম যাতে মানুহৰ অলপ সহায় হয়। এতিয়া চাওক, ফেক ৰাইচ মিল কেনেকৈ ৰাইচ কেনেকৈ বনায়, মানে ধান কেনেকৈ বনায়, মানে যোনটো 2 নম্বৰী চাউল বুলি কয়। এতিয়া আমাৰ অৰিজিনেল চাউলটো যেনেকৈ সৰু হ'ব, ডাঙৰ হ'ব, কিন্তু যোনটো প্লাষ্টিকৰ পৰা চাউলটো বনে, সেই চাউলটো কেনেকৈ হয়, কোনকৈ মেচিনত ফেক্টৰীত প্ৰডাকশ্যন হয়, এবাৰ চাই লওক। তাৰপিছত মই থুলমূল কৰি আপোনালোকক বাকী কথাকেইটা বুজাই দিম। দেখিছেনে, এই প্লাষ্টিকত সোমাই আছে চাউল, এইখিনি চাউল, এইটো চাওক প্লাষ্টিকৰ চাউল বনি আছে, দেখিছে, এইটো চাওক প্লাষ্টিকৰ চাউল আহি আছে, প্লাষ্টিকৰ চাউল দেখিছে। এতিয়া এইটো প্লাষ্টিকৰ চাউল আপোনাৰ মোৰ হেৰিত ইউজ হ'ব, ঠিক আছে। এইটো প্লাষ্টিকৰ চাউল, চাওক কেনেকৈ বনায়, আকৌ বুজাই দি আছোঁ। এইটো দেখিছেনে, ইয়াতে দি আছে, এইটো তেওঁ হেৰি কেমিকেল ডালিছে দি আছে, এই চাওক প্লাষ্টিকৰ চাউল ওলাই আছে, চাওক চাওক দেখিছে। এইটো হৈছে প্লাষ্টিকৰ যোনটো এতিয়া মানে চাউলটো যোনটো হ'ব প্লাষ্টিকৰ এই ধৰণে হয়। ইয়াৰ পৰা চাউললৈ পৰিৱৰ্তন কৰিব, তাৰপিছত এইটো ইণ্ডিয়াত বহুত আহি আছে, তাৰ কাৰণে অৰিজিনেল আৰু ডুপ্লিকেট চাউল বিষয়ে জানিবলৈ অতি প্ৰয়োজন। অৰিজিনেল চাউলটো আমাৰ সৰু হ'ব, ডাঙৰ হ'ব, অলপ গ্লেজিংটো কম হ'ব, কিন্তু ডুপ্লিকেট যোনটো চাউল, যোনটো প্লাষ্টিকৰ পৰা বনে, সেই চাউলটো একেই চাইজ হ'ব, ধুনীয়া হ'ব। দেখিছেনে, এইটো চাওক, কিমান ডেঞ্জাৰ ধৰণে চাউল হয়। সেইকাৰণে সমূহৰ ৰাইজক মনত কৈছোঁ যে চাউলটো চেক কৰি লয় ধুনীয়াকৈ। এতিয়া এক ট্ৰাকত চাউলত যদি 10 কেজি প্লাষ্টিক চাউল দি দিয়ে কোনো গম নাপাব, কিন্তু সেইকাৰণে চাউল চেক কৰি খোৱাটো বৰ প্ৰয়োজন। এইটো চাওক কিমান ক্লিন হৈছে, কিন্তু এই চাউলটো দেখিছেনে, চব সমান, এইটো চাওক চব সমান, এয়া সমান, ইয়াৰ সমান, ইয়াতো সমান, এইটো ডুপ্লিকেট চাউল। আৰু চাওক গ্লেজিংটো একদম বগা হৈ আছে, এইটো মানে ডুপ্লিকেট চাউল, ঠিক আছে। তো অৰিজিনেল চাউলটো আৰু ডুপ্লিকেট চাউলটো ডিফাৰেঞ্চটো ধৰিব পাৰিব লাগিব। আৰু বিশেষকৈ আমাৰ নৰ্থ ইষ্ট বা অসমৰ ৰাইজে এইটো বৰ সাৱধান হোৱাটো দৰকাৰ হৈ গৈছে। এতিয়া চাইনাৰ পৰা বহুত এনেকৈ চাউল আহি আছে আৰু এইটো ধৰাটো অতি প্ৰয়োজন। এই চাওক এইখিনি একে চাইজ, কিন্তু আমাৰ যোনটো চাউল হয় সেইটো একে চাইজ নাথাকে, ক'ৰবাত সৰু থাকিব, ক'ৰবাত ডাঙৰ থাকিব, অলপ তাতকৈ কালাৰটো বেলেগ হ'ব। এতিয়া এই চাউলটো যদি মিলাই দিয়ে কেনেকৈ গম পাব? গম পাবলৈ হ'লে এই বস্তু ধৰিব পাৰিব লাগিব, যেতিয়া ঝাৰিব সেই মানে গম পাব। আৰু যিহেতু আমি ৰাইচ মিল দি আছোঁ, অৰিজিনেল ৰাইচ মিল PMGP বা মুদ্ৰা লোনত আপোনালোকে পাব, সেইকাৰণে অৰিজিনেল মেচিনটো আমাৰ পৰা লওক। আৰু চাউল কিনা সময় বৰ সাৱধান। আৰু সৰু ৰাইচ মিলো আছে, 18,000 টকাৰ ৰাইচ মিলো আছে, সেইখিনি দি ঘৰৰ দৰকাৰী কামখিনি কৰিব পাৰিব। এতিয়া গম পালে ন, এইটো চাওক
ডুপ্লিকেট ৰাইচ মিল আৰু এবাৰ দেখাই দি আছোঁ এই এনেকুৱা কেমিকেল ঢালিলে কেমিকেল ঢালি পিনি এয়া বস্তু ৰেডি হৈ আছে এয়া কেমিকেল দি এইটো তাৰ ছিষ্টেমটো উলিয়াইছে এতিয়া চাউললৈ মানে প্লাষ্টিক চাউললৈ পৰিৱৰ্তন হ'ব চব এইটো প্লাষ্টিক চাউললৈ পৰিৱৰ্তন হ'ব এইটো অল ইণ্ডিয়াত আহি আছে ডুপ্লিকেট চাউল সেইকাৰণে সমূহ ৰাইজলৈ এটা অনুৰোধ এই ডুপ্লিকেট অৰিজিনেল চাউল হেৰি কৰিব আৰু কমেণ্টত লিখিব আৰু কি ভিডিঅ' লাগে আপোনালোকক মই বনাই ৰেডি কৰি দিম ঠিক আছে আজি ইমানতে সামৰিলোঁ থেংক ইউ